এখন মদ মুক্ত চাহ বাগিচা। গোলাঘাট জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত জামুগুৰি চাহ বাগিচা আজি মদ মুক্ত। আদিবাসী জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু বৰা আৰু বিষয়াগৰাকীৰ টীমে লোৱা পদক্ষেপৰ বাবে জামুগুৰি চাহ বাগিচা আজি মদমুক্ত। জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু বৰাৰ এই পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা অমিত নাগে। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু মই এটা কথা কি আমাৰ কিছুমান বাধ্যবাধকতা আছে, সেইকাৰণে মই আপোনালোকক বাইক দিবলৈ মই সক্ষম নহয়। আপোনালোকে তাৰ কাৰণে বেয়া নাপাব, মই বাইকটো দিব কৰিছোঁ, ভাল কাম কৰিছোঁ বুলি মই কোৱা নাই, কিন্তু মই যিটো বাইক আছে বাইকটো মই দিব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে তাৰ কাৰণে মোক বেয়া নাপাব আৰু মই আপোনালোকে সহায় কৰিব, মই কাম কৰি যাম। আৰক্ষী বিষয়া শ্ৰীযুত ঋতু বৰা ডাঙৰীয়াক আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে তেখেতৰ নাম লিখা যাব চাহ বাগিচাক লৈ, কিয়নো প্ৰথমখন চাহ বাগিচা, সেই চাহ বাগিচাখন হ'ল জামুগুৰি চাহ বাগিচা, আৰু জামুগুৰি চাহ বাগিচাত ইতিমধ্যে মদমুক্ত কৰি পেলোৱা বিষয়াজনে হৈছে ঋতু বৰা ডাঙৰীয়া। গতিকে ঋতু বৰা ডাঙৰীয়াক আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দল সংগঠনেও বহুত যুঁজ দিওঁ আৰু বহুত যুঁজ দিছোঁ, আৰু যুঁজ দি কৰিও আমি হয়তো সিমান দূৰ সফলতা লভিব পৰা নাছিলোঁ, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে নাজানো তেখেতে কি পন্থা অৱলম্বন কৰিলে, আৰু সেই পন্থা অৱলম্বন কৰি আমি দেখিবলৈ পাইছোঁ যে চাহ শ্ৰমিকৰ আচলতে জীৱনবিলাক ৰক্ষা কৰিলে, উঠি অহা নৱপ্ৰজন্মৰ জীৱন ৰক্ষা কৰিলে, যিবিলাকৰ ঘৰ নেকি ভাঙি যাওঁ অৱস্থা আছিলে তেওঁলোকৰ ঘৰত আচলতে শান্তি আনি দিলে। গতিকে মই এই কথাকে মই ক'ব বিচাৰিছোঁ যে ঋতু বৰা ডাঙৰীয়া যেনেকৈ আচলতে জামুগুৰি চাহ বাগিচাখন আচলতে মদমুক্ত কৰি পেলাব পাৰিছে, তেতিয়াহ'লে সমগ্ৰ আমাৰ গোলাঘাট জিলাৰে হওক বা সমগ্ৰ অসমৰ যিসকল নেকি আমাৰ প্ৰশাসনীয় বিষয়া আছে তেওঁলোকো পাৰিব বুলি মিলি পেলাই মই আশা ৰাখিছোঁ। গতিকে এইটোও মই অনুৰোধ কৰিম, লগতে হয় ঋতু বৰা ডাঙৰীয়া যিহেতু পাৰিছে বেলেগ জিলাতো পাৰিব। গতিকে এখেতৰ যি নেকি আচলতে সৎ সাহস, নিষ্ঠাৰে আৰু সাহসিকতাৰে আচলতে চাহ বাগিচাত সোমাই গৈ মদ উৎখাত কৰাটো বা মদৰ ঘানি উৎখাত কৰাটো ইমান সহজ কথা নহয়। তাৰ কাৰণে জানে যে এছাম চাহ বাগিচাৰ লোক আছে যি নেকি একো বুজি নাপায়, পুলিচক আমি দেখিবলৈ পাওঁ যে অনবৰতে গালি গালাজ কৰে বা আক্ৰমণ কৰাও আমি দেখিবলৈ পাইছোঁ, বা এনেকুৱা পৰিস্থিতি হৈছে যে কিছুমান আচলতে পুলিচ প্ৰশাসনৰ বিষয়া মাৰ খাই আহিবলগীয়া হয় বা মৃত্যুমুখতো পৰিবলগীয়া হয়। সেইটো কথা আমি স্বীকাৰ কৰিছোঁ দল সংগঠনে, কিন্তু তেখেতে ইমানেই সৎ সাহসিকতা দেখুৱালে যে আচলতে আমি তেখেতক মানে প্ৰণাম জনাব লাগিব, এইটোৰ কাৰণে যে আমাৰ চাহ শ্ৰমিকসকলৰ আচলতে জীৱন ৰক্ষা কৰি দিছে। তেনেকৈ আমাৰ গোলাঘাট জিলাৰ যিমানে চাহ বাগিচাত আচলতে প্ৰশাসনীয় বিষয়াসকল আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ দৰে আচলতে পন্থাবিলাক লওক, আৰু ক্ৰমান্বয়ে আমি দেখিবলৈ পাইছোঁ যে গোলাঘাট জিলাৰ প্ৰায়কেইখন কিন্তু থানাই হওক বা আৰক্ষী চকীয়ে হওক সকলোতে আমি দেখিবলৈ পাইছোঁ কিন্তু পদক্ষেপখিনি লৈছে। কিন্তু অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নাম লিখা চাহ বাগিচা যদি হ'ব যে মদমুক্ত যদি কৰিছে, তেতিয়াহ'লে কৰা ব্যক্তিজনে হৈছে আমাৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত ঋতু বৰা ডাঙৰীয়া। গতিকে ঋতু বৰা ডাঙৰীয়া যেনেকৈ আচলতে মই কওঁ ঋতু বৰা ডাঙৰীয়া কেৱল উপদেশ দিয়া নাছিল, ঋতু বৰা ডাঙৰীয়া কিন্তু আৰ্হিত পৰিণত কৰালে। গতিকে যেনেকৈ হাতে কামে কৰিছে তেখেতে, মই ভাবোঁ সকলোৱে আৰক্ষী বিষয়া কৰিব লাগিব, সকলোৱে দল সংগঠন কৰিব লাগিব, সকলোৱে ওলাই আহিব লাগিব, দলে বলে ওলাই আহিব লাগিব, আৰু এই জাতিটোক আমি ৰক্ষা কৰিব লাগিব। যেনেকৈ আজি মৃত্যুৰ মুখৰ পৰা বা এই জাতিটো শেষ হোৱাৰ পৰা কিন্তু ৰক্ষা কৰি দিলে ঋতু বৰা ডাঙৰীয়া, সেইকাৰণে ঋতু বৰা ডাঙৰীয়াক আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ এনে সফলতাত আদিবাসী জনগোষ্ঠীৰ ৰাইজ আজি আনন্দিত। আমি চাইছোঁ বাগিচাৰ শৈক্ষিক পৰিৱেশ, সামাজিক পৰিৱেশ আৰু অৰ্থনৈতিক পৰিৱেশটো যে একেবাৰে মানে বাধা দি থকা এটাই আমাৰ একমাত্ৰই বস্তু হৈছে সেইটো মদৰ চুলাই পৰিৱেশটো আজি পূৰা বিচ্ছিন্নভাৱে গোটেই জামগুৰিত একদম মানে পূৰা তীব্ৰভাৱে চলি থকাৰ বাবে আমি শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে অলপ পিছ পৰি আছোঁ। কিন্তু আজি আমি দেখিছোঁ আজি প্ৰশাসনৰ জৰিয়তে আৰু আমাৰ আৰ্টছাৰ কৰ্মকৰ্তাৰ জৰিয়তে সকলো বাগিচা সংঘ বা সকলো ধৰণৰ জ্ঞানী ব্যক্তিসকলৰ প্ৰচেষ্টাত আজি এই বাগিচাত মদমুক্ত আজি আমি 3 দিন ধৰি দেখিছোঁ। মদ একেবাৰে উচ্ছেদ কৰি লৈ একদম সম্পূৰ্ণৰূপে বন্ধ হৈছে, আৰু আমি এই পৰিৱেশটো চাই বহুত আনন্দিত হৈছোঁ, আৰু ইয়াক আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। লগতে আৰ্টছাৰ
বাগিচা প্ৰাথমিক গোটৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ আৰু মই লগতে আমাৰ অসম চাহ মজদুৰ সংঘ আমাৰ বাগিচা সংঘকো ধন্যবাদ জনাইছোঁ। অসম চাহ জনজাতীয় ছাত্ৰ সন্থা যি পদক্ষেপ আজি মজৰ পদক্ষেপ লৈছে, আমি অসম চাহ মজদুৰ সংঘ জামুগুৰি বাগান বাগিচা সংঘৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মদ বন্ধ হোৱা কাৰ্যসূচীত আমি সমৰ্থন জনাইছোঁ। ভাল হচ্ছে কেলে কি ইমান মদ সারাপ বিক্রি হচ্ছে জায়গা জায়গা একদম অবস্থা ছুয়া পুতা বাড়ি উঠুছে খোয়া পিয়ানে সেগুলা বি অবস্থা হি যাচ্ছে ভালে হেবা টোটালি বন্ধ হেব লাগে তেতিয়া ভাল হেবা। হ্যাঁ অসি স্যারকে ধন্যবাদ যে সারাপটা ভালসে বন্ধ করু রাত দিন ডিউটি লগাই কর মানুষ লগাই করবিন সে কষ্ট করি আছে আর স্যার লড়া গিলা ধন্যবাদ ধন্যবাদ। কেইদিনে মদ পানী নাই খাইবার যে ভালে আছে মানে হালাগুলা নাই হব না হলে মদ পানী খাই করে বহুত হুলস্থ হয়েছিল কাজবা লাগিছিল মাছ ভাঙিলা আৰু ঘৰৰ বস্তু পাতি অনিষ্ট কৰিছিলা এতিয়া ঠিক আছে। হয় আজি জামুগুৰি চাহ বাগিচাত জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি শ্ৰীযুত ঋতু বৰাৰ যোগেদি যি মাদক দ্ৰব্য বন্ধ কৰাৰ যি কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচীত আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু তেখেতক আমি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখা সমিতিৰ তৰফৰ পৰা তেখেতক ভৱিষ্যত দিনে সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই যাবলৈ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। লগতে পুনৰবাৰ শ্ৰীযুত ঋতু বৰা দেৱলৈ আমি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ তৰফৰ পৰা আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।